পাহাৰ নিজৰা ও ৰানুমাই মৰম লগা চেহেৰা। নৱবৰ্ষলৈ মাজত মাত্ৰ 2টা দিন আৰু এতিয়া দেখা পোৱা গৈছে যে লখিমপুৰৰ বনভোজস্থলীসমূহত ভিৰ কৰিছে বনভোজপ্ৰেমী ৰাইজে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ ৰঙা নদী পাৰৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। বৰ্তমান আমি আহি উপস্থিত হৈছোঁ আজি ৰঙা নদীৰ পক্ষত আৰু ৰঙা নদীৰ পক্ষত আজি উপস্থিত হৈছোঁহি আৰু ইয়াতে দেখিবলৈ পাইছে সকলোৱে সুন্দৰকৈ বনভোজ খোৱাত পুৰণি বছৰটোক বিদায় দিয়াত সকলো ব্যস্ত হৈ পৰিছে আৰু আমি ইয়াত দেখাবলৈ যত্ন কৰিছোঁ সকলোৱে ইয়াত আনন্দ উল্লাহেৰে ইয়াতে বনভোজ খাই থকা দেখিবলৈ পোৱা গৈছে। সকলোৱে হাঁহে বাঁহে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ ওলাই আহিছে। আমি ইয়াত দেখাবলৈ যত্ন কৰিছোঁ সকলো ইয়াতে পুৰণিক বিদায় দি নতুনক আদৰাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ। আপোনাৰ ওচৰলৈ আহিছোঁ আমি প্ৰথম কি ক'ব বিচাৰিব কেনেকুৱা লাগিছে আৰু পুৰণিক বিদায় দি যিহেতু আপোনালোকে নতুনক আদৰিবলৈ আজি প্ৰয়াস কৰিছে কি ক'ব? আমি লখিমপুৰীয়া মানুহ আনন্দত সময় কটাওঁ আমাৰ এখন নাওবৈচাৰ কাৰণে লাইফ লাইন খুব আনন্দিত। আজি ক'ৰ পৰা আহিছে? আমি নাওবৈচা নিচেই কাষৰ পৰা নাওবৈচা থানাৰ ওচৰৰ পৰা আহিছোঁ। পৰিয়াল আহিছে মোৰ খুৰী আৰু মোৰ গোটেইখিনি বোৱাৰী মোৰ ফেমিলি আহিছে খুব আনন্দিত। ইয়াতে এটা পৰিয়াল আহিছে তেওঁলোকে পৰিয়ালৰ সৈতে সকলো আহিছে আহি বনভোজ খাবলৈ আহিছে। ইয়াতে ৰান্ধি থকা দেখিবলৈ পোৱা গৈছোঁ। হয় কি ৰান্ধিছে আজি আপোনালোকে? হাঁহৰ মাংস আনিছোঁ কয়লা মাংস আনিছোঁ আৰু বিদায় দিব লাগিব প্ৰস্তুতি দেখিছে নহয় আপোনালোকে ভালেই চলিছে। এইবোৰ আমাৰ এইবোৰ গোটেই পৰিয়ালে গোটেইখন এটা পৰিয়ালে আমি দেখাবলৈ যত্ন কৰিছোঁ। আপুনি বনাই আছে বনাই আছোঁ মাংস হাঁহৰ মাংস মাছ দালি ভাত সেয়াই। ধন্যবাদ জনাইছোঁ। আমি দেখাবলৈ যত্ন কৰিছোঁ ইয়াতে সকলোৱে ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে। এটা পৰিয়ালৰ আমি দেখাবলৈ যত্ন কৰিছোঁ আৰু ইয়াতে হয় এফাকি যদি বিহু নাম হয় আপোনাৰ মুখত নাহৰৰ গুণে পাই নাচনি ততে গছকত ভাঙি যাওঁ যত। হয় আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰৰ ৰঙা নদী পাৰৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। ইয়াতে সুন্দৰকৈ বনভোজ খাই থকা পৰিলক্ষিত হৈছে। সকলো বনভোজপ্ৰেমী ৰাইজ ইয়াতে উপস্থিত হৈছে। আমি কিছু দূৰ আগুৱাই যাবলৈ যত্ন কৰিম আৰু দেখাবলৈ যত্ন কৰিম। ইয়াতে দেখিব বিভিন্ন দূৰ দূৰণিৰ লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে লোকসকল আহিছে আৰু ইয়াতে সমবেত হোৱা দেখিবলৈ পোৱা গৈছে। আমি কিছু নৈ পাৰৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ। সকলোৱে হাঁহে মাহে এসাঁজ খাই পুৰণিক বিদায় দিয়াৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে আৰু নতুনক আদৰণিৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে। আমি দেখাই যাবলৈ যত্ন কৰিছোঁ। আমি কথা পাতিবলৈ যত্ন কৰিম। ইয়াতে বিভিন্নজন আছে বহু দূৰ দূৰণিৰ পৰা আহিছে লখিমপুৰৰ। ক'ৰ পৰা আহিছে আপোনাৰ? হয় আমাৰ ঘৰটো ধেমাজিত আমি থাকোঁ বিহপুৰীয়াতে। তাৰ পৰা লগৰ ষ্টাফ মানে আমাৰ এখন স্কুল ABDHS অনিৰুদ্ধ বাঘবৰুৱাদেৱী হায়াৰ ছেকেণ্ডেৰী তাৰ আমি ষ্টাফ আহিছোঁ সকলোৱে। খুব ভাল লাগিছে ইয়ালৈ আহি খুব ধুনীয়া পাৰ্টি কৰিছোঁ এনজয় কৰিছোঁ। কেনেকুৱা নতুনক আদৰা? একদম বহুত আজি আমাৰ 29 তাৰিখ হৈছে। আমি আকৌ ভাবিছোঁ 31 তাৰিখে আকৌ আহিম। আমাৰ কিমিনলৈ যোৱাৰ প্ৰগ্ৰেম আছিলে কিন্তু আমি মানে অলপ নিজৰ অসুবিধাৰ কাৰণে ইয়াতে বহিলোঁ। নেক্সটত আমি কিমিন যাম। খুব ভাল লাগিছে আপোনালোক অহাৰ কাৰণে বহুত ধন্যবাদ। খুব ধুনীয়া হেপী নিউ ইয়াৰ আপোনালোক দেই। কি আছে আজি? কি আছে আজি? গাহৰি আছে আৰু মাছ আছে। হয় সকলো আছে সকলো বন্ধুবৰ্গ আমি একে বন্ধু। নতুন বছৰৰ দিনত এনেকৈ নিজানকৈ থাকিলে ভাল নালাগে। এফাকি বিহু হ'লে ভাল লাগিব। ঠিক আছে আমি এটা বিহু সকলোৱে আৰম্ভ কৰিব পাৰিছোঁ। আমাৰ ইয়াত আছে ধুনীয়া অভিজিত পাহাৰ নিজৰা ও ৰানুমাই মৰম লগা চেহেৰা পাহাৰ নিজৰা ও ৰানুমাই মৰম লগা চেহেৰা তিনিবলৈ ও ৰানুমাই হগত নাহিল কেমেৰা চেহেৰা তিনিবলৈ ও ৰানুমাই হগত নাহিল কেমেৰা গোলাপ ফুলৰ বাগিচা ও ৰানুমাই যতনে ৰাখিবা ওলাই নাকি
ভুমুৰাই অ ৰানুমাই পৰিবলৈ নিদিবা অ চিনাকি ভুমুৰাই অ ৰানুমাই ফুলৰে মৌচুহী খাই ধন্যবাদ জনাইছোঁ আপোনালোকক হয় কি বনাইছে কি বনাই আছে ৰান্ধনী কি বনাই আছে আপুনি এতিয়া গাহৰি বনাই আছোঁ গাহৰি চুঙাত দিছে নেকি অলপ চুঙাত দিয়া হৈছে হয় আৰু কি আছে আপোনালোকৰ আজি গাহৰিয়ে আছে গাহৰি আৰু চুঙাত দিছোঁ আৰু হাঁহ এটা আনি আছোঁ হাঁহটো পাছত বনাম আৰু মাছ আছে মাছ হ'ব ভাল খানা হ'ব হয় ধন্যবাদ জনাইছোঁ আৰু আমি আগুৱাই যাবলৈ যত্ন কৰিম এই ৰঙা নদী পাৰৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ বনভোজ প্ৰেমীসকলে সকলো ইয়াতে অহা পৰিলক্ষিত হৈছে আৰু বিভিন্ন দূৰ দূৰণিৰ পৰা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে আহিছে ইয়াত ধেমাজিৰ দল আছিল আৰু ইয়াত নাওবৈচাৰ দল আমি দেখালোঁ আৰু বিভিন্ন দল আমি দেখাবলৈ যত্ন কৰিম বনভোজ প্ৰেমী ৰাইজৰ বিভিন্ন দল আমি দেখাবলৈ যত্ন কৰিম আৰু সকলোৱে ইয়াতে আনন্দ উল্লাহেৰে পৰিয়ালৰ সৈতে বা বন্ধুবৰ্গৰ সৈতে এসাঁজ খাবলৈ সকলো ওলাই অহা পৰিলক্ষিত হৈছে আৰু এইদৰে ৰঙা নদী পাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে আমি দেখাই যাবলৈ যত্ন কৰিছোঁ ইয়াৰ ৰঙা নদী পাৰৰ কিছু পৰিৱেশ আৰু সকলোৰে মাজত দেখিবলৈ পোৱা গৈছে আনন্দ উল্লাহৰ এক পৰিৱেশ সকলোৱে এই ৰঙা নদী বক্ষত আহিছে আৰু সকলোৱে ইয়াতে বনভোজৰ বাবে সকলো আহিছে আৰু ইয়াতে দেখিবলৈ পোৱা গৈছে এক ফূৰ্তি কৰি থকা দেখিবলৈ পোৱা গৈছে সকলো বন্ধুবৰ্গৰ সৈতে আহিছে বিদ্যালয়ৰ বিভিন্ন বিদ্যালয়ৰ পৰা আহিছে সকলোৱে নাচি থকা পৰিলক্ষিত হৈছে আৰু আমি দেখাবলৈ যত্ন কৰিছোঁ সকলোৱে ক'ৰ পৰা আহিছে আমি গেন্ধালিৰ পৰা আহিছোঁ মানে নাওবৈচা কলেজ ভাল লাগিছে হয় লগে ভাগে হয় আৰু ছাৰ আহিছে আমাৰ হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ তাৰপিছত আমি লগৰখিনি আহিছোঁ হয় মই নাওবৈচা কলেজৰ ইতিহাস বিভাগৰ আমাৰ এই কলেজৰ ছাত্ৰ ছাত্ৰীকেইজনীক লৈ অনা হৈছে আজি ইয়াতে ধুনীয়াকৈ হয় ফূৰ্তি ফাৰ্তা বিদায় দি নতুনক আদৰি এই বনভোজ হিচাপে এনেকৈ মুকলি ঠাইত ৰঙা নদীৰ পাৰত এসাঁজ খাই ফূৰ্তিয়ে খাম বুলি আহিছোঁ আচলতে আৰু মই হয় তেওঁলোকে ধুনীয়াকৈ চব মোৰ এই ছাত্ৰ ছাত্ৰী মই গোটেইখিনি আগভাগ লৈ দিছোঁ গতিকে গোটেই তেওঁলোকক কামে কামে লগাই দিছোঁ এটা তেওঁলোকৰ এটা অভিজ্ঞতাও হয় একেভাগে লগে বনাই খাই যিটো ফূৰ্তি ভাল লাগে আৰু সেইটো আমাৰ আজি আছে প্ৰথমতে আমাৰ মাংস থাকিব কাৰণ ছোৱালীয়ে মাংস ভালেই পায় মাছ লৈ আহিছোঁ মাছো আমি ফ্ৰাই কৰিম বেঙেনা আমি পুৰিম বেঙেনা লৈ আহিছোঁ তাৰপিছতে ভাজি হ'ব আৰু তাৰপিছত বেঙেনা ফ্ৰাই কৰিম দালি থাকিব আৰু ভাত থাকিব এইখিনি আমি কথা পাতিবলৈ যত্ন কৰিম হয় কি আছে আজি আয়োজন কি আছে তোমালোকৰ আমাৰ আজি মাংস আছে বেঙেনা পিটিকা আলু ভাজি তাৰপিছত আৰু কবি আৰু ডিম আছে লগৰ আহিছোঁ ভাল লাগিছে আজি ফূৰ্তি ভাল ধৰণে কৰিছে ঠিকে আছে হয় আমি কথা পাতিবলৈ যত্ন কৰিম কি আছে আজি আয়োজন কি তোমালোকৰ পোনপ্ৰথমেতো নতুন বছৰক আদৰিবৰ কাৰণে আপোনালোককো শুভেচ্ছা জনাইছোঁ তাৰপৰা আজি খোৱাত মাংস আছে ডিম আছে তাৰপৰা বেঙেনা পিটিকা আৰু এনে চব ভাল তাকে কামনা কৰিছোঁ অসমৰ ৰাইজক সুখ শান্তি হওক ক'ৰ পৰা আহিছে আপোনালোক এতিয়া আনিছোঁ মাছ মাংস কি মাছ মাংস পনীৰ আৰু চাহৰ কাৰণে আৰু মিঠাই ব্ৰেড কমলা যিখিনি খাবলগীয়া হয় সেইখিনি আনিছোঁ আহিছোঁ আমি ফেমিলি পিকনিক আহিছোঁ লগৰ আহিছে আৰু বৌ আহিছে আৰু ভতিজা আহিছে ল'ৰা আহিছে ভণ্টি আহিছে চবেই আহিছে এসাঁজ মিলিজুলি খাম বুলি আহিছোঁ পিকনিকত নতুনক একদম আদৰিম বুলি বহুত হেঁপাহে আগ্ৰহ হৈ ৰখিয়ে আছোঁ আৰু আহিলে পুৰণা বছৰটোক বিদায় ঠিক আছে তেনেকৈ ঠিকে বিয়া দিছোঁ আৰু নতুনক আমি ভালদৰে আদৰি লৈছোঁ সেয়াই আৰু দেখাবলৈ যত্ন কৰিছোঁ ইয়াতে বিভিন্ন দল আহিছে বনভোজ প্ৰেমী দল আহিছে আমি কথা পাতিবলৈ যত্ন কৰিম হয় কি আছে আয়োজন কি আপোনালোকৰ আজি আমাৰ মাংস আছে তাৰপিছত আৰু পোলাও আছে সেয়াই কোন কোন আহিছে আমাৰ ভণ্টিহঁত ভাইটি সেয়াই আমি ওচৰৰে প্ৰস্তুতি মানে ভালেই চলিছে আৰু আপোনালোকৰ চেনেলৰ যুগতে চবতকৈ মানে নতুন বছৰ শুভেচ্ছা দিব বিচাৰিছোঁ আপোনালোকো থাকিল কি আছে আয়োজন কি আছে আপোনালোকৰ আজি হয় মাংস পোলাও তাৰপিছত আৰু ডিমো আনিছোঁ তাৰপিছত চিপছ এইবোৰ খালোঁ আৰু চাহ খালোঁ সেয়াই
চলি আছে আৰু ভালকৈ আপোনালোকলৈও থাকিলে নতুন বছৰৰ শুভেচ্ছা এই ৰঙানদী বক্ষতে এইদৰে সকলোৱে নিজৰ পৰিয়ালৰ সৈতে সকলো আহিছে বা বন্ধুবৰ্গৰ সৈতে আহিছে আহি বনভোজপ্ৰেমী ৰাইজ আহিছে আৰু ইয়াতে সকলোৱে আনন্দ উল্লাহেৰে পুৰণিক বিদায় দি নতুনক আদৰাৰ এক প্ৰচেষ্টা চলাইছে আমি দেখাবলৈ যত্ন কৰিছোঁ ক'ৰ পৰা আহিছে বাইদেউ আমি লখিমপুৰ টাউনৰ হয় কি আয়োজন কি আছে আমাৰ মাংস মাছ আৰু এইবিলাক চব্জি লাবৰা চালাড এই পিকনিকত যিখিনি চলে আৰু আমাৰ বন্ধু হয় পৰিয়ালো হয় বাই ভনী আমি চব একেলগে থাকোঁ ওচৰ চুবুৰীয়া সেই তেনেকুৱাই আৰু হয় আপোনালোকৰ মাজলৈ আহিছোঁ কেনেকুৱা আজি আয়োজন কেনেকুৱা বহুত ধুনীয়া আৰু কি আছে আজি সকলো আছে মাছ মাংস চালাড দালি লেবৰা ভাজি তাৰপিছত বেঙেনা পিটিকা তাৰপিছত জলফাই পিটিকা আৰু সকলো অসমীয়া খাদ্য আছে আমি খেলমাটি লাচিত নগৰৰ পৰা আহিছোঁ আমি গোটেই মহিলাখিনি লগ খাই এয়া বাইদেউ এয়া ভণ্টি এয়া বাইদেউ আমি গোটেইখিনি লগ খাই আহিছোঁ যদি বিহু হয় আপোনালোকৰ মাজত বনভোজৰ বতৰ নিশ্চয় এনেকৈ ভাল নালাগে তাতোত কৈছে নে মুগাৰে তাতোত কৈছে নে আমাৰে পিকনিকটো নাখায়নো কেনে কৈ থাকোঁ ইয়াৰ ৰান্ধনিৰ ওচৰলৈ আহিবলৈ বিচাৰিছোঁ আমি কি বনাই আছে মাংস বনাব লৈছোঁ মাংস বনাব নাই মই আপোনাৰ দায়িত্ব পৰিলে আজি হয় কি বনাই আছে মই মাংস বনাবলৈ হ'বলৈ আহি দায়িত্ব পৰিলে কি বনাই আছে মাংস বনাব লৈছোঁ ব্ৰইলাৰ হয় আৰু নতুনক আদৰা কেনেকুৱা প্ৰস্তুতি নতুনক মানে নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ সকলো ৰাইজক অসমবাসী ৰাইজক লগতে আমাৰ মাঘৰ বিহু আহি থকা আগন্তুক মাঘৰ বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোৱে যেনে ভালে কুশলে মিলিজুলি থাকিব পাৰে তাৰ কাৰণে অশেষ ধন্যবাদ কেনেকুৱা প্ৰস্তুতি কেনেকুৱা এয়া আৰু চলি আছে ঠিক আছে মাছ মাংস আমি কথা পাতিবলৈ যত্ন কৰিম আপুনি ৰান্ধনি হয় ৰান্ধনি হয় আজি পিকনিক এটা গোটাইছোঁ সৰুকৈ আমাৰ পৰিয়ালটো মানে কৰ্মসূত্ৰে ভাইটিহঁতো বাহিৰত থাকে আৰু সকলো আহিছোঁ একেলগে লগ পাইছোঁ আৰু বন্ধ বাৰ নহ'লেতো খোলা বাৰত সময় নহয় সেইকাৰণে আৰু এনেকৈ আজি আছে মাছ মাংস সকলো আছে আৰু ডিম এতিয়া আমি বেছি দূৰ নহয় আমাৰ নাওবৈচাত ঘৰ মোৰ বিবাহতে ফুলবাৰী লগ হৈছোঁ আৰু হে আমি এয়া কথা পাতিবলৈ যত্ন কৰিম ক'ৰ পৰা আহিছে আমি নাওবৈচাৰ হয় চবে ঘৰ পৰিয়ালৰ মানুহ চব একেলগে আহিছোঁ আমি দূৰত থাকোঁ মই এনেই শ্ৰীনগৰত থাকোঁ তো সেইকাৰণে চবে আহিছে একেলগে পিকনিক দেখা বহুত দিনৰ মই লগ পাইছোঁ হয় হয় তেনেকৈ কৰিছোঁ আৰু মানে চব যোগাৰ কৰিছোঁ মাছ মাংসৰ পৰা আৰম্ভ কৰি চব আছে আৰু ধন্যবাদ আপোনালোক ধন্যবাদ আৰু এয়া দেখাইছোঁ এয়া আইতা এগৰাকী দেখিবলৈ পাইছোঁ আমি আইতাৰ ওচৰলৈ আহিছোঁ আইতা বনভোজ খাবলৈ আহিছোঁ কি কি আছে আজি গাহৰি মাংস আৰু কয়লা তাৰপিছত আৰু ডিম মাছ তাৰপৰা দাইল ভাজি আৰু সেইবোৰে হ'ব পৰিয়ালৰ সৈতে চব আহিছে বোৱাৰী আহিছে দুজনী আৰু ছোৱালীজনী আহিছে আৰু ল'ৰাটো আহিছে আৰু নাতিপুতিখন আৰু বিয়নী আহিছে মোৰ আইতাৰ মুখত যদি এফাকি বিহু নুশুনো ভাল নালাগিব কি বুলি গামনো এতিয়া অতি কৈছে নেহৰ মুগাৰে মুহুৰা তাতোত কৈছে নে মাকো তাতোত কৈছে নেহৰ ভোগালী বিহুতি নেপাতি কেনে কৈ থাকোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু এগৰাকী আইতা আছে আমাৰ মাজত আইতাৰ ওচৰলৈ আহিছোঁ আইতা নাতিক লৈ আহিলে নাতি বোৱাৰী আহিছে পু আহিছে নাতি আহিছে দুটা সেইটো এটা এইটো এটা তোমালোকে ক'ৰ পৰা আহিছা বাৰু ভাল লাগিছে ফূৰ্তি লাগিছে লগতে আছে কি বুলি গামনো এতিয়া টেপ টাপ দেখিলে নাহো বলে নকবা নাহো বলে নকবা মোৰেনো পানী পৰা ঘৰ চৰিয়াটো হাতত লৈ
পানী টুকিব লাগিব পানী টুকিব লাগিব হবনো পানী লগা ধন্যবাদ জনাইছোঁ আপোনাক হয় আমি এইদৰে দেখা যাবলৈ যত্ন কৰিছোঁ ৰঙা নদী পক্ষৰ কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিছোঁ বনভোজপ্ৰেমী ৰাইজসকলৰ সকলো বনভোজপ্ৰেমী ৰাইজ ইয়ালৈ ওলাই আহিছে আৰু সকলোৱে বহু দূৰ দূৰণিৰ পৰা লখিমপুৰৰ বিভিন্ন প্ৰান্তৰ পৰা নাওবৈচা বিহপুৰীয়া ফুলবাৰী সকলোৰে পৰা ইয়াতে বনভোজপ্ৰেমী ৰাইজসকল আহিছে আৰু সকলোৱে পৰিয়ালৰ সৈতে আহিছে আৰু বন্ধুবৰ্গৰ সৈতে আহিছে আমি দেখাবলৈ যত্ন কৰিছোঁ লখিমপুৰ টুডে দৰ্শকসকলক দেখাবলৈ যত্ন কৰিছোঁ ৰঙা নদী পাৰৰ কিছু দৃশ্য আজি দেওবাৰ আজি মনৰ আনন্দত একে হেঁপাহ পলোৱাই এসাঁজ খাবলৈ আহিছোঁ আৰু এই 17 জানুৱাৰীৰ পাৰত আৰু কোন কোন আহিছে আমাৰ আমি টুইন আমাৰ বাই ভনী আহিছোঁ আমাৰ ফেমিলি আহিছে কিছুমান সেইফালে ফুৰিবলৈ গৈছে কি ৰান্ধিছে আজি ভেৰাইটি যা ভেৰাইটি যা মটনখিনি হৈছে এতিয়া ফ্ৰাই চলিছে মাছৰ হ'ব এখন এয়া মাংস হ'ব এয়া কয়লা ফ্ৰাই কৰি খাই লৈছোঁ এতিয়া আকৌ এয়া হেৰি হৈছে এয়া আমাৰ পৰিয়াল আহিছোঁ আমাৰ বাই পৰিয়াল আহিছোঁ ল'ৰা ছোৱালী আহিছে শেহতীয়া 24 শেহতীয়া দেওবাৰটো তেনেকেই এনজয় কৰিছোঁ আৰু এনেকৈ বিদায় দিছোঁ নতুনতে কিছুমান প্ৰগ্ৰেম লৈছোঁ আৰু 25টো যেনেকৈ ভাল হৈ গৈছে 25টোও ভালকৈ আহক এয়াই ধন্যবাদ জনাইছোঁ সকলোৱে এটাই বিচাৰিছে যে 24ৰ দৰে 25 চনটো যাতে সকলোৰে সুখ শান্তি আহক আৰু নতুন বছৰটোত যাতে সকলোৰে মাজত সুখ শান্তি আহক সকলোৱে এয়াই বিচাৰিছে আৰু আমি দেখাইছোঁ ৰঙা নদী পাৰৰ ইয়াতে দেখিবলৈ পোৱা গৈছে ৰঙা নদী বক্ষত বিভিন্ন দূৰ দূৰণিৰ পৰা ৰাইজসকল আহি ইয়াতে ভিৰ কৰিছে সকলোৱে বনভোজ খোৱাত ভিৰ কৰিছে শান্তিপূৰ্ণভাৱে সকলোৱে ইয়াতে বনভোজ খোৱা পৰিলক্ষিত হৈছে হয় আমি আহিছোঁ অন্য এটা দলৰ ওচৰলৈ আহিছোঁ সকলো বনভোজপ্ৰেমী ৰাইজ বন্ধুবৰ্গৰ সৈতে আহিছে আৰু পৰিয়ালৰ সৈতে আহিছে সকলোৱে ৰঙা নদীৰ বক্ষতে এইদৰে ইয়াতে এসাঁজ পুৰণিক বিদায় দি সকলোৱে আনন্দ উল্লাহেৰে খাবলৈ তেওঁলোকে চেষ্টা চলাইছে আৰু নতুনক আদৰাৰ চেষ্টা চলাইছে আমি এয়া দেখাবলৈ যত্ন কৰিছোঁ গাহৰি পুৰি আছে কি আয়োজন আমাৰ আজি আয়োজনটো হৈছে অকল গাহৰিয়ে পুৰা গাহৰি আৰু লাই শাকৰ লগত গাহৰি মানে ক'ৰ পৰা আহিছে আমি লখিমপুৰৰ পৰা আহিছোঁ লখিমপুৰ আমাৰ এইটো লুচিয়াৰ টিম হয় কুৰিয়াৰ ছাৰ্ভিচ কৰোঁ মানে আমি চবে আমাৰ দিনটো গোটেই বছৰটোতে আমাৰ দিনটোত কাম কৰা হয় তো আজি অকণমান টাইম উলিয়াই আমি একেলগে লগে ভাগে আমাৰ অফিচ হিচাপে আজি এসাঁজ খাব আহিছোঁ আপুনি গাহৰি পুৰি আছে গাহৰি পুৰি আছোঁ মই আৰু লাইপাতৰ লগতো আছে নেকি লাইপাতৰ লগতো আছে আমাৰ এইটো আপোনালোকে চাব পাৰে ৰেডি আমাৰ লোকেল লখিমপুৰ মোৰ বিহু গান নাজানো নহয় আমাৰ ই জানে মই তেনেকৈ বিশেষ নাজানো আপুনি যদি ৰিকুৱেষ্ট কৰিছে জুবিন দাৰ বিহু এপাকি গাই দিওঁ ও নাহৰ ফুলাৰ বতৰ ও নাহৰ মোৰ মৰমৰ ও নাহৰ আনিলি তই বহাগৰ নহয় নতুন বছৰৰ খবৰ হেপী নিউ ইয়েৰ সকলোকে হেপী নিউ ইয়েৰ লখিমপুৰ টুডেৰ জৰিয়তে আৰু হবে শান্তিপূৰ্ণভাৱে খানা খাই যদি হেৰি হয় ভাল আৰু হয় আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ দৰ্শকসকলক আৰু ৰঙা নদী বক্ষৰ পৰা আমি দেখাবলৈ যত্ন কৰিলোঁ লখিমপুৰ দৰ্শকসকলক লখিমপুৰৰ বনভোজৰ কিছু দৃশ্য